4 মে'ত আমাৰ শিৱসাগৰ ৰংপুৰজ্যোতি ক্লাবত আমাৰ মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি এটা গৱেষণামূলক যিটো জৰীপ কৰিছিলোঁ তাত এটা প্ৰকাশ কৰিছোঁ জৰীপটো সংবাদ মাধ্যমৰ যোগেদি সংবাদমেলৰ যোগেদি যে অসমৰ মুছলিম সম্প্ৰদায় 1/3 যিখিনি মুছলিম সম্প্ৰদায় মুঠ জনসংখ্যাৰ আছে বৃহৎ সম্প্ৰদায় সেই সম্প্ৰদায়ৰ মেক্সিমামেই প্ৰায় 80% মানুহে প্ৰকাশ কৰিছে যে তেওঁলোকৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা আছে বুলি সেই কথাটো আমি প্ৰকাশ কৰিছিলোঁ যেহেতু ছাৰ্ভেত তেওঁলোকে পজিটিভে দেখাইছে আৰু তাত কিছুমান তেওঁলোকে যিখিনি বিকাশৰ কথা আমাৰ মুছলিম সম্প্ৰদায়ৰ আছিলে সেই বিকাশৰ কথাখিনি তাত দিয়া হৈছিলে যে OBC লাগে শিক্ষা ক্ষেত্ৰত অধিক মানে সংৰক্ষণ চাকৰি ক্ষেত্ৰত সংৰক্ষণ কৃষি ক্ষেত্ৰত বিকাশৰ স্পেচিয়েল পেকেজ বিচাৰিছিলে OBC মৰ্যাদা বিচাৰিছিলে এই সকলোখিনি তাত দিয়া হৈছিলে তথ্যটোত কিন্তু সেই তথ্যটো দিয়াৰ পিছতেই এগৰাকী আমাৰ শিৱসাগৰৰে আছাদুৰ ৰহমান বুলি কয় এগৰাকী ব্যক্তিয়ে মানে আমাৰ এটা নিউজ চেনেলত আমাৰ যোৱা 6 মে' তাৰিখে ৰাতিয়ে আমাক প্ৰাণনাশৰ ভাবুকি আৰু হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি যদি ভৱিষ্যতে আৰু যদি কিবা কথা কয় তেনেহ'লে তেওঁ এখন ডাঙৰ মানে যুঁজ দিব মুখামুখিকৈ সংঘৰ্ষত লিপ্ত হ'ম বুলি কৈছে ৰাজহুৱাকৈ এটা সংবাদ ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি আৰু লগতেই তেওঁ ধমকি দিছে যে মোকো তেওঁলোকৰ মানে যিকোনো পৰ্যায়ৰ যদি প্ৰাণনাশো হ'ব মানে তেনেকুৱা ধৰণৰ মোকো মানে ভাবুকি প্ৰদান কৰিছে আচলতে আমি যিহেতু বিকাশৰ কথাত লাগি আছোঁ যেতিয়া অবিভক্ত শিৱসাগৰ বিকাশৰ আমাৰ চৰাইদেউ মৈদাম ৱৰ্ল্ড হেৰিটেজ শিৱসাগৰ আইকনিক লগতে ইয়াত জড়িত থকা আমাৰ মুছলিম সম্প্ৰদায় আমি বিভিন্ন যিখিনি আমি গৱেষণা কৰিছোঁ বিভিন্ন বিষয়ত আৰু সেই তথ্যখিনি চৰকাৰে গ্ৰহণ কৰে আৰু সেইমতে কাম কৰে আমি যি ধৰণে দাবী দিওঁ এই তথ্যখিনিও আমি এই সম্প্ৰদায়টো বিকাশৰ কাৰণে দিছিলোঁ কিন্তু তেওঁ সকলোৰে পৰিচালনা তেওঁলোকে এটা ষড়যন্ত্ৰ কৰি মোক যদি ধমকি দিছে যাতে ভৱিষ্যতে যাতে মই আৰু কোনো ধৰণৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যাতে আমাৰ মুছলিম সম্প্ৰদায়ে কোনো কথা যাতে উত্থাপন নকৰোঁ বা তেওঁক সমৰ্থন নকৰোঁ সেই ধৰণৰ ভাবুকি প্ৰদান কৰিছে আৰু আমি যে কোনোবা ৰাজনৈতিক দলৰ এজেণ্ট হৈ তেওঁ সেইটো কথা আমিতো ৰাজনৈতিক দলৰ এজেণ্ট হৈ থকা নাই কিন্তু স্পষ্ট কথা যে হয় স্পষ্ট আমাৰ অসমৰ মুছলিম মানুহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস ৰাখিছে আস্থা কৰিছে তেওঁ যিটো এক্টিভ যিটো ৰোল তেওঁ আজি যি ধৰণে ৰাস্তা পদূলি বিকাশ কৰিছে কি আমাৰ মুছলিম মানুহ কি জঁপিয়াই উৰি গৈছে নেকি নাই যোৱা সেই ৰাস্তা পদূলিতে গৈ আছে পানী আঁচনি গাঁৱে পানী আঁচনি দিছে তাতো মুছলিম মানুহে পাই আছে আমাৰ যিটো ইলেক্ট্ৰিফিকেশ্যন আগতে নাছিলে দিনৰ দিনটো নাথাকে আজিতো সেইটো সুবিধা হৈছে আজি আমাৰ বিভিন্ন ধৰণৰ আঁচনি আছে সেই কথাখিনি আমি গৱেষণামূলকভাৱে পাইছিলোঁ আমাৰ ব্যক্তিগত নহয় কিন্তু এছামে আমাক লক্ষ্য কৰি লৈছে যে আমি তেল মালিচ কৰিবলৈ তৈলমৰ্দন কৰিবৰ কাৰণে বা এনেকৈ ধৰণৰ আমাক টাৰ্গেট কৰি লৈছে কিন্তু তেওঁলোকে আমাৰ তথ্যখিনি উপলব্ধি কৰিব বিচৰা নাই তো আমি এই কথাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো কওঁ যে আমাৰ যিটো আমি তথ্য দিছিলোঁ যে তেওঁ সেইটো বস্তু লৈ আমাৰ লগত এটা আলোচনা হয় আৰু বিভিন্ন আমাৰ যিখিনি সংগঠন আছে তেওঁলোকৰ লগত মিলিত হয় আৰু এই ধৰণৰ যাতে সংগঠনৰ সদস্যবিলাকক যাতে নলয় যিবোৰ দালাল প্ৰকৃতি আৰু যিবিলাকে এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ দৃষ্টিতে থাকে তেওঁলোকে কিন্তু চৰকাৰী সকলো সুবিধা ল'ব বিচাৰে কিন্তু জনসাধাৰণৰ চৰকাৰৰ লগত এটা আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909